মুহূৰ্তত এটা খবৰ জনাইছো নগাঁও জিলাৰ গৰাজানত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। একে পৰিয়ালৰে 4জনকৈ লোকক হত্যা, চোকা অস্ত্ৰৰে হত্যা কৰি পলায়ন দুৰ্বৃত্তৰ। ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল উপস্থিত। হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। উদ্ধাৰ খনুধৰ চৰকাৰ জয়াস্মিতা চৰকাৰৰ মৃতদেহ, লগতে আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই মুহূৰ্তৰ এই খবৰ নগাঁও জিলাৰ গৰাজানত ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে। একে পৰিয়ালৰ 4জনকৈ লোকক হত্যা, চোকা অস্ত্ৰৰে হত্যা কৰি পলায়ন দুৰ্বৃত্তৰ। ঘটনাস্থলীত বৃহৎ আৰক্ষীৰ দল উপস্থিত। হত্যাৰ কাৰণ জানিব পৰা হোৱা নাই। উদ্ধাৰ খনুধৰ চৰকাৰ জয়াস্মিতা চৰকাৰৰ মৃতদেহ, লগতে আন এজন যুৱকৰো মৃতদেহ উদ্ধাৰ কৰা হৈছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।